বিগত 5 বছৰীয়া পঞ্চায়তৰ উন্নয়ন দেখুৱাবলৈ মই আহি উপস্থিত হৈছোঁহি নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় অঞ্চলত। এটা গুৰুত্বপূৰ্ণ পথত উপস্থিত আছোঁ। মই কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰামপুৰ চাৰিআলিৰ পৰা শিমলুগুৰি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। বিগত বছৰ ধৰি বিধ্বস্ত অৱস্থাত এই পথটো আছে, যাৰ পৰিণতিত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ইতিমধ্যে গাঁওবাসী ওলাই আহিছে, গাঁৱৰ মহিলাসকল ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে। সকলোৰে এটাই দাবী যে বিগত 30 বছৰ ধৰি এই পথছোৱাত এচপৰা মাটিও পৰা নাই, যাৰ পৰিণতিত আচলতে গাঁওবাসীয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে। আমাৰ তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, বিধ্বস্ত পথ, যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যা, কি ক'ব? মই NT24 নিউজ চেনেলক স্বাগতম জনাইছোঁ। এইকাৰণে আজি এই ভিতৰুৱা অঞ্চল প'ৰ কমিউনিকেশ্যনত তেখেতলোকে চৰকাৰক শ্ব' কৰিবৰ কাৰণে যি প্ৰচেষ্টা কৰিলে, সেইটোকে তেখেতক ধন্যবাদ জনালোঁ। কথা হ'ল কি, এই ৰাস্তাটো 30 বছৰৰ আগতেই আৰ্ট ফিলিং হৈছিল, আৰু তাৰ পাছৰ পৰা আজি কুপতি একেবাৰে এই ৰাস্তাত মাটি আচপৰা বা শিলগুটি দিয়াৰ পৰিলক্ষিত নহ'ল। এইটো কাৰণে এই ৰাস্তাটো ইমানেই গুৰুত্বপূৰ্ণ ৰাস্তা, এই অঞ্চলৰ পৰা 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিমলুগুৰিত অধ্যয়নৰ কাৰণে যায়, আৰু শনিবৰী বজাৰ ইয়াত বহে, জানে সাপ্তাহিক বজাৰ। সাপ্তাহিক বজাৰত এই অঞ্চলৰ পৰা প্ৰায় এদিনত প্ৰায় 1000ৰো অধিক ব্যক্তি বজাৰলৈ যায়। আৰু অন্য ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ইয়াত 800ৰো অধিক চাহ খেতিয়ক ইয়াত চাহ খেতি কৰি আছে, আত্মনিৰ্ভৰশীল হৈ আছে তেখেতসকলে। গতিকে তেখেতসকলৰ চাহপাত কেৰিৰ কাৰণে তৎকালে ফেক্টৰীত পাবৰ কাৰণে এনেকুৱা এটা সমস্যাৰ সন্মুখীন হয়, কেতিয়াবা পাত বেয়া হৈ যায়, জ্বলি যায়, এনে বহুত এশৰবোৰ সমস্যাৰ সৃষ্টি হৈ আছে এই অঞ্চলত। গতিকে এই অঞ্চলত এই ৰাস্তাটো মই ক'লোৱেই, ৰাজগড়, শান্তিপুৰ, ৰামপুৰ, কমলপুৰ, নেপালী বস্তি ইত্যাদি কৰি বহুতকেইখন গাঁৱৰ ব্যক্তিসকলে অহা যোৱা কৰে। এতিয়া প'ৰ কমিউনিকেশ্যন আজি ডিজিটেল ইণ্ডিয়াত, এই ডিজিটেল যুগত এইবোৰ ছাৰ্ভে তেখেতলোকৰ চকুত নপৰাটো আমি বৰ দুখ প্ৰকাশ কৰিছোঁ। ইয়াত বাৰিষা কালত গাড়ী চলাবৰ পৰাটো দূৰৰ কথা, চাইকেল লৈ, মটৰচাইকেল লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত প্ৰব্লেম হয়। অন্য এটা ৰাস্তাইদি আমি বিষ্ণুপুৰ হৈ ইয়াৰ অঞ্চলৰ ৰাইজে অহা যোৱা কৰিবলগীয়া হয়। খৰালি এটা ধূলি গাড়ী গৈছে, মানুহ এটা থাকিব নোৱাৰে, বাৰিষা পানীৰ কাৰণে বোকা হৈ যায়, যোৱাৰ যথেষ্ট প্ৰব্লেম হয়। বেমাৰী এই অঞ্চলৰ এই ৰাস্তাইদি নিলে বেমাৰী ৰাস্তাতে মৰাৰ তেনেকুৱা উদাহৰণ আছে। গতিকে দুৰ্ভোগ ভুগি আহিছে অঞ্চলৰ ৰাইজে। ইয়াক পৰিত্ৰাণৰ কাৰণে আমাৰ সন্মানীয় চৰকাৰক আমি এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ, অতি সোনকালে এই ৰাস্তা মেৰামতি কৰি ৰাইজৰ উপকাৰ সাধন কৰে যেন। হয়, আচলতে বেমাৰী আধা বাটতে মৃত্যুৰ মুখত পৰা পৰিলক্ষিত হৈছে, ইতিমধ্যে স্থানীয় লোকে অৱগত কৰিছে। আমাৰ লগত মহিলাসকলো আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। যথেষ্ট সমস্যাৰ মাজত আপোনালোকে যাতায়াত কৰিব লগা হৈছে, কি ক'ব, কেনেকুৱা সমস্যাৰ সন্মুখীন হৈ আহিছে? আমি এতিয়া কি বুলি ক'ম আইসকলে, এতিয়া গোটেই ৰাস্তা ল'ৰা ছোৱালীবিলাক বাৰিষা যাব নোৱাৰে, গোটেই বোকা পানী। তাৰপিছত আজি 1992 চনতে আমাৰ গাঁৱৰ সভাপতিজনে এই ৰাস্তাটো মাটি পেলাই ৰাস্তাটো ধৰি শিলগুটি কেইটামান পেলাই দিলে। সেই তেনেধৰণে এতিয়া এইটো এনেধৰণে চলি আছে। ইয়াত এটা ভাল পুল নাই, আৰু ইয়াৰ গৈ থকা আগন্তুক ৰাস্তা পুলতো গোটেই ভগা, গাড়ী যাব নোৱাৰে। আকৌ এতিয়া বজাৰ সমাৰ যাওঁ বুলি ক'লে মানে ডাৱৰীয়া বতৰত বা টেম্পু এখন লৈও বা টমটম এখন লৈও অহা যোৱা কৰিব নোৱাৰি। গতিকে এই ৰাস্তাটো আহি থকা চৰকাৰে যাতে ধৰে। সকলোৱে ৰাস্তা হৈ গ'ল, আমাৰ এই ৰাস্তাটো আজিও নহ'ল, মনতে আমাৰ সেইটোৱে দুখ। গতিকে আহি থকা চৰকাৰে যাতে এইটো ৰাস্তা খুব সোনকালে ধৰি গাঁওবাসীসকলৰ মনৰ ভাগখিনি যাতে গুৰুত্ব দিয়ে। সমস্যাখিনিৰ পৰা আমাৰ দূৰ হ'লে মানে আমি তেখেতলোকৰ জয় গুণ গাম। আমাৰ লগত আন ব্যক্তিসকলো আছে, কি ক'ব, যথেষ্ট সমস্যা যাতায়াতৰ ক্ষেত্ৰত, কি আহ্বান জনাব চৰকাৰলৈ? হয়, উপৰোক্ত বক্তাসকলে যিটো কথা কৈছে এইটো সত্য কথা। আজি 30 বছৰ দিনে এইটো ৰাস্তাত আমি এচপৰাও মাটি পৰা দেখা নাই। আমি কেতিয়াবা এই কালভাৰত আহি গাড়ী ঠেলিবলগীয়া হয়, কেতিয়াবা পৰা মানুহ উঠাই দিবলগীয়া হয়, আৰু নিজেই এই লোকবিলাক যে দেখিছে, নিজেই কৰি এইকণ সমান কৰি লোৱা, এইবিলাক নিজেই গাঁৱৰ ৰাইজে, আমাৰ যুৱকসকল ওলাই আহে, যুৱকসকলে কৰিছে। এতিয়া এই ৰাস্তাটোৰ পৰা অৰুণাচলৰ সংযোগীৰ ধৰি কমেও 30খন গাঁৱৰ মানুহ অহা যোৱা কৰে। শিমলুগুৰিত বজাৰ আছে, মেডিকেল আছে, 4-5খন বিদ্যালয় অহা যোৱা কৰে। কেতিয়াবা আমাৰ এনেকুৱা অসুবিধা হয়, ৰাস্তা জহত মানুহ মৰি যোৱা, মানুহে ল'ৰা ছোৱালী ৰাস্তাতে জন্ম দিয়া পৰ্যন্তও আমাৰ চকুত পৰিছে। গতিকে উপৰোক্ত যিসকল প্ৰতিনিধিয়ে হওক, নাইবা আমাৰ অফিচৰ
সংযোগীসকলৰ লগত আমি যোগাযোগ কৰিও আজি কি কাৰণে ৰাস্তাটো হোৱা নাই তাৰ পোকটো আজিলৈকে আমি বিচাৰি পোৱা নাই। CM ছাৰৰ দৃষ্টিগোচৰ হওক, এই ৰাস্তাটো আমাৰ জনসাধাৰণৰ সুবিধা কৰি দিলে আমাক ব্যক্তিগতীয়াটো একো নালাগে। বৰ্তমান জনপ্ৰিয় চৰকাৰে ঢেৰ কাম কৰি আছে, আমাৰ ৰাইজৰ যদি এই ৰাস্তাটোও কৰি দিয়ে তেতিয়া আমি নথৈ আনন্দিত হ'ম। পঞ্চায়তৰ গুৰুত্ব নাই নেকি আচলতে? পঞ্চায়তত আমি বাৰে বাৰে আবেদন নিবেদন কৰিছোঁ, কিন্তু কি কাৰণে গুৰুত্ব আছে নাই, আমিতো পঞ্চায়তৰ ভিতৰ পাকত সোমাই থকা মানুহ নাই, কৰি খোৱা মানুহ। গতিকে বাৰম্বাৰ আমি কোৱা স্বত্তেও এই ৰাস্তাটো হ'ব 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 কৈয়ে থাকে, কিন্তু নহয় কি কাৰণ নাজানো। আমাৰ লগত বয়োজ্যেষ্ঠ ব্যক্তিসকলো আছে, কি ক'ব দেউতা? ৰাস্তাটো যথেষ্ট বেয়া, যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যা, কি ক'ব? আমি NT24লৈ ধন্যবাদ জনাইছোঁ। প্ৰথমে আমাৰ ৰাস্তাৰ বিষয়ে ক'বলৈ গ'লে আমি বহুত দুখিত। আজি 30 বছৰ পৰ্যন্ত ধৰি আমাৰ এই 25-30খন গাঁৱে আমাৰ স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰী তথা হাটলৈ যোৱা সাপ্তাহিক যি বজাৰ তথা আৰু মেডিকেললৈ যোৱা বিভিন্ন জেগালৈ যোৱা আমাৰ 1 নম্বৰ এইটোৱে ৰাস্তাটোৱে হ'ল আমাৰ 1 নম্বৰ আত্মাস্বৰূপ। এই আত্মাটো যে আমাৰ 30 বছৰ ধৰি আমাৰ ক্ষুণ্ণ হৈ আছে, এই কথাখিনি আমাৰ চৰকাৰে গম পাইছেনে নাই পোৱা আমি কিন্তু নাজানো। কাৰণ চৰকাৰী মানুহ ইয়াততো গৈয়ে থাকে এইটো ৰাস্তাত। আমাৰ প্ৰায় ৰাস্তাবিলাক হৈ গৈছে আশে পাশে, কিন্তু আমাৰ যিটো ৰাজগড় শিমলুগুৰি যিটো পথ, সেই সংযোগী পথটো আমাৰ আজিও নহ'ল। ইয়াৰ কাৰণে আমি গোটেই ৰাইজ দুখিত। আমাৰ যাতে মনৰ কামনা পূৰণ কৰে, আমি চৰকাৰলৈ এইটো কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, স্থানীয় বিধায়ক তথা পঞ্চায়তত তেওঁলোকে বিভিন্ন সময়ত দাবী জনাই আহিছে, আবেদন নিবেদন জনাই আহিছে, তাৰপিছতো কিন্তু কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে ND24ৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে অনুৰোধ জনাইছে, এই 30 বছৰে নিৰ্মাণ নোহোৱা এই গুৰুত্বপূৰ্ণ ৰাস্তাটো নিৰ্মাণ কৰি অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যা সমাধান কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।